নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জ্ঞাত যে প্ৰতিখন গাঁৱতে অৰ্থাৎ প্ৰতিখন গাঁও পঞ্চায়তৰ থ্ৰুদি 6জনকৈ প্ৰাৰ্থীক কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ যেটো চাকৰি আছে তাত নিযুক্তি দিয়া হ'ব। বহুতে কিন্তু জানিব বিচাৰিছে এইটো অনলাইন জৰিয়তে এপ্লাই কৰিব লাগিব নে অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। আপুনি যদি এতিয়াও এপ্লাই কৰা নাই তেনেহলে এই ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাওক। সবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব, অনলাইন হ'ব নে অফলাইনৰ জৰিয়তে আপুনি এইটো এপ্লাই কৰিব লাগিব, বিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব। আপোনালোকে নিশ্চয় জ্ঞাত যে এখন পঞ্চায়তৰ আন্ডাৰত 6জনকৈ প্ৰাৰ্থীক ASM অৰ্থাৎ আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰি নিযুক্তি দিয়া হ'ব। BM যেটো আছে সেইটো অলৰেডি কিন্তু চাকৰি হৈ গৈছে। এইটো ব্লক মেনেজাৰ অৰ্থাৎ ব্লক মেনেজাৰ জন কিন্তু ইতিমধ্যে সিলেক্ট হৈ গৈছে আৰু তাৰ চাকৰিটো স্টাৰ্ট হৈ গৈছে। এতিয়া পোষ্ট যেটো বাকি আছে এইটো হল ASM পদটো বাকি আছে আৰু সেইটো আপোনাৰ প্ৰতিখন গাঁৱতেই কিন্তু এইটো এপ্লাই চলি আছে আৰু আপুনিও এইটো এপ্লাই কৰিব পাৰিব। যদি আপুনি 12 পাস কৰিছে তেনেহলে কিন্তু আপুনি ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু ইয়াৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। তো কিন্তু আপুনি অফলাইনৰ জৰিয়তে এপ্লাই প্ৰসেসটো কমপ্লিট কৰিব লাগিব। এইটো অনলাইনৰ থ্ৰু দি নহব, এইটো আপোনাৰ অফলাইনৰ জৰিয়তে এপ্লাই কমপ্লিট কৰিব লাগিব আৰু এই ফৰ্মখন আপুনি কালেক্ট কৰিব লাগিব। এই ফৰ্মখন কত কেনেকৈ পাব সবিশেষ মই শেষত জনাই দিম। প্ৰথমতে জনাই দি আছো এই ফৰ্মখনত কি কৰিব লাগিব। ফৰ্মখনত প্ৰথমতে দেখিব পাৰিছে এপ্লিকেন্ট নেম, ফাদাৰ নেম, ডেট অফ বাৰ্থ, কোৱালিফিকেশন এইটো গোটেইবিলাক ফিল কৰি দিব লাগিব। তাৰ পিছতে এটা পাসপোর্ট সাইজ ফটো দিব লাগিব। আপোনাৰ এড্ৰেছটো ভালকৈ ইয়াতে ফিল আপ কৰি দিব লাগিব। ষ্টেট, পিন, সিটি যিবিলাক হয়, নেশনালিটি, ৰিলিজন গোটেইবিলাক ইয়াতে ভালকৈ আপুনি ফিল আপ কৰি ল'ব লাগিব। ফিল আপ কৰাৰ পিছতে ইয়াতে আপোনাৰ যেটো HS ৰ মাৰ্কশিট আছে, এডমিট আছে আৰু বাৰ্থ সাৰ্টিফিকেট আছে, এই তিনিখন আপুনি জেৰক্স কৰিব লাগিব। লগতে আপোনাৰ আধাৰ কাৰ্ডখন আৰু বেংকৰ একাউণ্ট আপুনি জেৰক্স কৰিব লাগিব। বেংকৰ একাউণ্ট মানে আপোনাৰ পাসবুকখন জেৰক্স কৰি ল'ব লাগিব। এই কেইখন ডকুমেন্ট আপুনি জেৰক্স কৰি এই যেটো ফৰ্ম আছে এইটোৰ সৈতে গাঁঠি দিব লাগিব। গাঁঠি কিনে আপুনি ৰেডি কৰি ৰাখক। আপোনাৰ গাঁৱত অতি সোনকালে কিন্তু BM যিজন আছে অৰ্থাৎ ব্লক মেনেজাৰ যাক সিলেক্ট কৰা হৈছে তেওঁ কিন্তু প্ৰতিখন গাঁৱতে হওক বা গাঁও পঞ্চায়তত আহি কিনে ভিজিট কৰিব আৰু এই ফৰ্মবিলাক কালেক্ট কৰি লৈ ল'ব। আৰু যদি আপুনি BM ৰ হাতৰ পৰা এই ফৰ্মখন কালেক্ট কৰি ল'ব বিচাৰে তেনেহলে আপুনি BM ৰ সৈতে কন্টাক্ট কৰি আপুনি এই ফৰ্মখন ল'ব পাৰে। আৰু যদি আপুনি এতিয়াও নাজানে যে কোনজন আপোনাৰ BM হয়, বহুতে কিন্তু নাজানে যে কোনজন বা সিলেক্ট হৈ আছে ব্লক মেনেজাৰ কোনজন হয়, তেনেহলে সিহঁতৰ কাৰণে মই এই ভিডিওৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিছো। তাত ক্লিক কৰি আপোনালোকে জয়েন হৈ ল'ব আৰু সেই তাতে মই আপলোড কৰি দিছো টেলিগ্ৰাম চেনেলত। তাৰ পৰা আপুনি এইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছতে আপুনি এইটো কম্পিউটাৰত কালাৰিং কৰি জেৰক্স কৰি ল'ব। এটা জেৰক্স কৰি এইটো ভালকৈ ফিল আপ কৰাৰ পিছতে আপুনি এইটো এপ্লাই প্ৰসেস কমপ্লিট কৰিব পাৰিব। এইটো আপুনি অফলাইনৰ জৰিয়তে কৰিব লাগিব, এইটো অনলাইন নহয়। এই এনেকৈয়ে আপুনি প্ৰসেসটো কমপ্লিট কৰি ল'ব আৰু যেতিয়া আপুনি সিলেক্ট হ'ব, সিলেক্ট হোৱাৰ পিছতে আপোনাৰ প্ৰথমতে 4 মাহৰ এটা ট্ৰেইনিং আৰম্ভ হ'ব। 2 মাহ আপোনাৰ থিয়ৰি হ'ব আৰু 2 মাহ প্ৰেক্টিকেল হ'ব। ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছতে কিন্তু আপোনাৰ চাকৰিটো ষ্টাৰ্ট হৈ যাব।